মল্ল বৰুৱাই আৰু বিগত প্ৰায় 10-15 দিন ধৰি যথেষ্ট বিতৰ্ক হৈ আছে জয়ন্ত মল্ল বৰুৱাক লৈ আৰু তেওঁ সেই সন্দৰ্ভত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এটা দীঘলীয়া পোষ্ট লিখিছে য'ত কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে তেওঁৰ মতে আৰু মাটি ক্ৰয় কৰা সন্দৰ্ভত গিৰগাই বিতৰ্কৰ পাছত তেখেতৰ নামত বা তেখেতৰ পত্নীৰ নামত বহু বিঘা মাটি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল বিৰোধীৰ ফালৰ পৰা আৰু বিশেষকৈ অখিল গগৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ এখন সংবাদমেল পাতি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তেওঁ কৈছিল একেটা দিনতে জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীত হোটেল কিনিবলৈ মাটি ক্ৰয় কৰিছিল আৰু লগতে নলবাৰীৰ এখন পথাৰত থকা প্ৰায় 140 বিঘা মাটি একেদিনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পত্নীৰ নামত ক্ৰয় কৰিছিল তেওঁৰ নামত ক্ৰয় কৰিছিল আৰু এইবোৰ সকলো ৰাজহুৱা কৰিব লাগে সকলো তথ্য প্ৰমাণ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে অখিল গগৈয়ে সংবাদমেলত দাখিল কৰিছিল আৰু তাৰ পাছতে মন্ত্ৰীজনৰ বিৰুদ্ধে একাংশই ছ'চিয়েল মিডিয়াত লিখি আছিল কিন্তু শেহতীয়াকৈ এতিয়া তেওঁ নিজে এই সন্দৰ্ভত কৈছে তেওঁ কৈছে এই সকলোবোৰ একাংশ উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা হৈছে আৰু তেখেতৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে কোৱা হৈছে বুলি কৈছে আৰু কৈছে ভিত্তিহীন অপপ্ৰচাৰ বুলি তেওঁ উল্লেখ কৰিছে জয়ন্ত মল্ল বৰুৱাই এই পোষ্টটো লিখিছে ভিত্তিহীন অপপ্ৰচাৰো এটা সীমা থকা উচিত যোৱা কেইটামান দিন ধৰি মোক আৰু মোৰ সহধৰ্মিনীক লৈ চলা অপপ্ৰচাৰসমূহে যে সম্পূৰ্ণৰূপে উদ্দেশ্যপ্ৰণোদিত হৈছে সেয়া সহজেই অনুমান কৰিব পাৰি আৰু তেওঁ লিখিছে ৰাজনীতি কৰা মানুহৰ বিভিন্ন সময়ত বিভিন্ন ষড়যন্ত্ৰ অপপ্ৰচাৰৰ বলি হোৱাটো স্বাভাৱিক তেওঁ এইটো কথা কৈছে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে তেওঁৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যম বুলি তেওঁ উল্লেখ কৰিছে আৰু লগতে বিৰোধী বুলি তেওঁ উল্লেখ কৰিছে একাংশ সংবাদ মাধ্যম আৰু বিৰোধীয়ে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে অপপ্ৰচাৰ কৰিছে কিন্তু ভিত্তিহীন অপপ্ৰচাৰৰো এটা সীমা থকা উচিত বুলি জয়ন্ত মল্ল বৰুৱাই এটা আক্ষেপ প্ৰকাশ কৰিছে আৰু লগতে কৈছে ৰাজনীতি কৰিম বুলি ৰাজহুৱা জীৱনলৈ অহাৰ পৰাই তাৰ বাবে সদায় সাজু হৈ থাকো এনেকুৱা ধৰণৰ অপপ্ৰচাৰ তেওঁৰ বিৰুদ্ধে আহিবই তেওঁ কৈছে আৰু এইবোৰ কাৰণে তেওঁ আগৰ পৰাই সাজু হৈ আছিল ভাল বেয়া দুয়োটাই ভগৱানৰ ইচ্ছা বুলি কৈছে আৰু ৰাইজৰ আশীষক তেওঁ নিৰ্মালী হিচাপে গ্ৰহণ কৰোঁ বুলি কৈছে আৰু লগতে তেওঁ কেইটামান ডাঙৰ কথা কৈছে অপপ্ৰচাৰৰ জৰিয়তে কেৱল ব্যক্তিগতভাৱে মোক হেয় প্ৰতিপন্ন কৰাই নহয় বিজেপি ভোট দিয়া যিসকল ভোটাধিকাৰ আছে সাধাৰণ ৰাইজ আছে তেওঁলোককো হেয় প্ৰতিপন্ন কৰা হৈছে বুলি তেওঁ কৈছে আৰু লগতে নলবাৰীবাসী ৰাইজৰ কথা তেওঁ উল্লেখ কৰিছে নলবাৰীবাসী ৰাইজক বিৰোধী বা এই যিসমূহ সংবাদ মাধ্যম আছে জয়ন্ত মল্ল বৰুৱাই যিটো সংবাদ মাধ্যমৰ কথা কৈছে বা যিসমূহ সংবাদ মাধ্যমৰ কথা কৈছে সেইসমূহ সংবাদ মাধ্যমে নলবাৰীবাসী ৰাইজৰ আবেগ অনুভূতিত আঘাত কৰা বুলি তেওঁ মন্তব্য কৰিছে আৰু কৈছে মোৰ নামটোৰ লগত স্বাভিমানী নলবাৰীবাসীৰ মান সন্মানৰ কথাও জড়িত হৈ আছে জয়ন্ত মল্ল বৰুৱাই ক'ব বিচাৰিছে তেওঁক অপমান কৰা মানেই নলবাৰীবাসী ৰাইজক অপমান কৰা তেওঁ যিটো পোষ্টত যিটো বাক্য লিখিছে তাৰ পৰা সেইটোৱে বুজা গৈছে তেওঁ প্ৰথমটো পেৰাগ্ৰাফৰ শেষৰ লাইনটো লিখিছে মোৰ নামটোৰ লগত স্বাভিমানী নলবাৰীবাসীৰ মান সন্মানৰ কথাও জড়িত হৈ আছে এইটো নলবাৰীবাসী ৰাইজে ক'ব যে জয়ন্ত মল্ল বৰুৱাৰ যদি কোনোবাই সমালোচনা কৰে তো নলবাৰীবাসী ৰাইজৰ মান সন্মানত আঘাত লাগে নে নালাগে কিন্তু সেইটো কথা জয়ন্ত মল্ল বৰুৱাই কৈছে আৰু তেওঁ আৰু এটা কথা উল্লেখ কৰিছে যি মাটি ক্ৰয় কৰা সন্দৰ্ভত গিৰগাই বিতৰ্কৰ যি হ'ল তাৰ কোনো ধৰণৰ তথ্য প্ৰমাণ তেওঁলোকে দিব নোৱাৰিলে চালে বেৰে কোবাই সেইটো কথা তাতেই সমাপ্ত হ'ল তাৰ পাছৰ পৰ্যায়ত দেখিলোঁ যে গৰু খুটিয়ে নাজানে লগতে পশু বিভাগৰ লগত যি চুক্তি হৈছিল সেই চুক্তিৰ বিষয়ে গৰু খুটি প্ৰকল্পই নাজানিছিল য'ত 150 জনী গিৰগাই থাকিব লাগিছিল তালৈ 300 জনী গিৰগাই কি কাৰণত অনা হ'ল আৰু 90 জনী গিৰগাই কি কাৰণত ৰঙিয়া ষ্টেচনৰ পৰা আমাৰ মন্ত্ৰী বিধায়কসকলে কিনিলে সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল সেইটো তদন্ত পৰৱৰ্তী পৰ্যায়ত হ'ব কিন্তু শেহতীয়াকৈ মাটি বিতৰ্ক জয়ন্ত মল্ল বৰুৱাই জধে মধে মাটি কিনিছে এই ধৰণৰ অভিযোগ উত্থাপন হৈছিল অখিল গগৈয়ে এই অভিযোগ উত্থাপন কৰিছিল আৰু অখিল গগৈয়ে কৈছিল যে জয়ন্ত মল্ল বৰুৱাই একেদিনাই গুৱাহাটীতো মাটি কিনিছে নলবাৰীতো মাটি কিনিছে গুৱাহাটীত তেওঁ হোটেল বনাবৰ কাৰণে নিৰ্মাণ কৰিবৰ কাৰণে ক্ৰয় কৰিছিল আৰু নলবাৰীত এখন পথাৰে তেওঁ কিনি পেলাইছে 140 বিঘা এই ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ কথা ক'বলৈ যাওঁতে তেওঁ এবাৰ সিলিং আইনৰ কথা উল্লেখ কৰিছে জয়ন্ত মল্ল বৰুৱাই তেওঁ কৈছে সিলিং আইনৰ জৰিয়তে কথা তেওঁ উল্লেখ কৰি পেলাই কৈছে যে যদিহে সিলিং আইনৰ মতে যিকোনো মন্ত্ৰী বা বিধায়ক বা এনেকুৱা ধৰণৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকৰ নামত বা তেওঁলোকৰ পৰিয়ালৰ নামত 50 বিঘাতকৈ অধিক মাটি থাকিব নোৱাৰে যদিহে থাকে সেয়া চৰকাৰে লৈ এই ধৰণৰ মন্তব্য কৰিছে তেওঁ কৈছে তেনেকুৱা এখন আইন থকাৰ পাছত মোৰ আৰু মোৰ পত্নীৰ নামত জয়ন্ত মল্ল বৰুৱাই লিখিছে তেখেতৰ পত্নীৰ নামত কিদৰে 140 বিঘা কেতিয়াবা কৈছে 78 বিঘা এনেধৰণে মাটি কেনেকৈ থাকিব পাৰে বুলি জয়ন্ত মল্ল বৰুৱাই এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে কৈছে এই সকলোবোৰ বিৰোধীয়ে এটা জানি বুজি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে সকলো ভুৱা অপপ্ৰচাৰ তেওঁৰ বিৰুদ্ধে চলাইছে
আৰু তেওঁ কৈছে তেওঁৰ যি খা সম্পত্তিৰ কথা কৈছে তেওঁ কৈছে আমি একোগৰাকী জনপ্ৰতিনিধি বিবেক বুদ্ধি থকা ব্যক্তি মাত্ৰেই এটা কথা জ্ঞাত যে ভাৰতৰ সাংবিধানিক বিধি ব্যৱস্থা অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত প্ৰতিজন ব্যক্তিয়ে নিজৰ পত্নী সন্তান আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ খা সম্পত্তিৰ তালিকা নিৰ্বাচন আয়োগক দিব লাগে এই কথাটো কালি মুখ্যমন্ত্ৰীও আমাৰ সংবাদ মাধ্যমৰ আগত কৈছিল যে আমাৰ যিসকল সন্মানীয় বিধায়ক আছে মন্ত্ৰী আছে সাংসদ আছে জনপ্ৰতিনিধিসকল আছে তেওঁলোকে নিৰ্বাচন আয়োগক নিজৰ সম্পত্তিৰ তালিকা দিব লাগে আৰু তাত সকলো ডাটা দিয়া থাকে এই কথা আজি পুনৰ জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰীৰ পিছতে কিন্তু উল্লেখ কৰিছে আৰু কৈছে অনাগত নিৰ্বাচনৰ সময়তো মই মোৰ সম্পত্তিৰ সকলো নথিপত্ৰ নিৰ্বাচন আয়োগক দিব লাগিব মোৰ খা সম্পত্তিৰ সকলো তথ্য নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ হৈ আছে বুলি জয়ন্ত মল্ল বৰুৱাই ক'ব বিচাৰিছে আৰু লগতে কৈছে এতিয়া দেশত সিলিং আইন বলবৎ হৈ আছে সেই আইন অনুসৰি কোনো ব্যক্তিয়ে 50 বিঘাতকৈ অধিক মাটি নিজৰ লগত ৰাখিব নোৱাৰে কাৰোবাৰ তাত 50 বিঘাতকৈ বেছি মাটি থাকিলে সেয়া আইন অনুসৰি চৰকাৰে লৈ ল'ব পাৰে আৰু তেনেস্থলত জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কৰবাত 75 বিঘা কৰবাত 150 বিঘা কৰবাত 265 বিঘা মাটি কেনেকৈ ক্ৰয় কৰিব পাৰে বুলি উলুটাই জয়ন্ত মল্ল বৰুৱাই এবাৰ প্ৰশ্ন কৰিছে সামাজিক মাধ্যমত আৰু এনে অপপ্ৰচাৰ কৰা একোটা দুৰ্বল গল্পৰ বাদে একো নহয় বুলি জয়ন্ত মল্ল বৰুৱাই এই ছ'চিয়েল মিডিয়া পোষ্টত তেওঁ আক্ষেপ কৰিছে তেওঁ এতিয়া খুব আক্ষেপ কৰিছে কিছুদিন পূৰ্বে তেখেতক লৈ যেনেকুৱা ধৰণৰ বিতৰ্ক হৈছে তাৰ পিছত সকলোৱে তেখেতক সমালোচনা কৰিছে ডিজিটেল বিশেষকৈ ছ'চিয়েল মিডিয়াত জয়ন্ত মল্ল বৰুৱাক বহু সংখ্যক লোকে সমালোচনা কৰিছে আৰু তেওঁ কৈছে নলবাৰীৰ খবৰ ৰখা ভূ ৰখা নলবাৰীৰ খবৰ ৰখা ৰাইজে ভালদৰে জানে যে চৰকাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাৰণে জয়ন্ত মল্ল বৰুৱাই হেনো নলবাৰীত মাটি দিছিলে তেতিয়া সমস্যা হৈছিল সেই কথা নলবাৰীবাসী ৰাইজে ভালকৈ জানিব তেওঁ ইয়াত উল্লেখ কৰিছে নিজৰ পোষ্টত কৈছে যিজন মানুহে সামাজিক প্ৰতিষ্ঠানৰ কাৰণে নিজৰ মাটি দান কৰিছিল মই কিয় বেলেগৰ মাটি ক্ৰয় কৰিম এই ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ ফালৰ পৰা আহিছে যুক্তি তথ্য নোহোৱাকৈ অপপ্ৰচাৰ চলোৱাটো সহজ জয়ন্ত মল্ল বৰুৱাই কৈছে কঠিন কাম হ'ল সত্যৰ মুখামুখি হোৱা এটো কথা জয়ন্ত মল্ল বৰুৱাই নিজে লিখিছে একাংশ সংবাদ মাধ্যম আৰু বিৰোধী দলে মোৰ বিপক্ষে এইকেইদিনৰ ভিত্তিহীনভাৱে বহুত অপপ্ৰচাৰ চলালে সকলো কথাতেই মুখ চুপতি মাৰি থাকিবলৈ আমাৰ ইচ্ছা আৰু সময় দুয়োটাৰে অভাৱ জয়ন্ত মল্ল বৰুৱাই কৈছে কাৰণ তেওঁ এখন সংবাদমেল পতাৰ পিছত যি ধৰণৰ হাই হুলস্থুল হৈছিল তাৰ পিছত তেওঁ হয়তো এনেকুৱা ধৰণৰ পৰিৱেশ পুনৰ সৃষ্টি কৰিব বিচৰা নাই তাৰ কাৰণে এবাৰ তেওঁ ছ'চিয়েল মিডিয়াত লিখিছে আৰু কৈছে অনাহকত মই মিডিয়াৰ খুৰাক হ'বলৈ যাব বিচৰা নাই সেইটোৱে যি তেওঁ এবাৰ যি মিডিয়াৰ খুৰাক হ'ল তেওঁ এখন সংবাদমেল পাতিছিল য'ত তেওঁ এজন সাংবাদিকক তলৰ শ্ৰেণীৰ সাংবাদিক বুলি ক'লে তাৰপিছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হ'ল সংবাদকৰ্মীসকলে সাংবাদিকসকলে বিভিন্ন ঠাইত ডিব্ৰুগড় সাংবাদিকসকলেতো এতিয়াও খুব সম্ভৱ তেওঁৰ কোনো ধৰণৰ কাৰ্যসূচীত ৰাজহুৱাকৈ ক্ষমা নুখুজিলে তেওঁৰ সকলো কাৰ্যসূচী আমি তেওঁৰ বিৰত থাকিব বুলি কৈছিলে গুৱাহাটী প্ৰেছ ক্লাবত এটা প্ৰতিক্ৰিয়া হ'ল সকলোৱে প্ৰতিবাদ কৰিলে মুখ্যমন্ত্ৰীয়ে ধমক দিব লগা হ'ল জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰীয়ে ক'ব লগা হ'ল যে জয়ন্ত মল্ল বৰুৱাৰ কথা কোৱাৰ আচৰণটো বেয়া হৈছে তেওঁ কিছুমান শব্দ প্ৰয়োগ কৰিছে যিবোৰ শব্দ তেওঁ কৰিব নালাগিছিলে দিলীপ শইকীয়াই জয়ন্ত মল্ল বৰুৱাক ৰাজহুৱাকৈ ক'বলগীয়া হৈছিল যে সংযম হৈ থাকক জয়ন্ত মল্ল বৰুৱা যদিহে কিবা ভুল কৰিছে তেন্তে উত্তৰ দিবলৈ প্ৰস্তুত থাকক এই ধৰণৰ মন্তব্য কৰিছিল কিন্তু এতিয়া পুনৰ সেই জয়ন্ত মল্ল বৰুৱাই কৈছে তেওঁ মিডিয়াৰ খুৰাক হ'বলৈ যাব বিচৰা নাই সকলো বুজিও নুবুজাৰ ভাওজোৰাসকলক বাৰে বাৰে একেবাৰে কথা বুজাই থকাৰ প্ৰয়োজন নাই বুলি জয়ন্ত মল্ল বৰুৱাই কৈছে আৰু তেওঁ কৈছে মই নিশ্চিত যে নিৰপেক্ষ মনেৰে বিশ্লেষণ কৰাসকলে সময়ত সকলো কথাই বুজি পাব আৰু বুজি পাব কোন সঁচা কোন মিছা আমিও সমগ্ৰ অসমবাসী ৰাইজৰ লগতে আমিও সকলোৱে কোন সঁচা কোন মিছা এটোলৈ অপেক্ষা কৰি আছে কাৰণ ইমান বিঘা মাটি এতিয়া 165 বিঘা 40 বিঘা 42 বিঘা 265 বিঘা মাটি সঁচাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেখেতৰ পত্নীৰ নামত আছে নে নাই সেইটো এটা ডাঙৰ কথা সেইটো অখিল গগৈ অভিযোগ আনিছে অখিল গগৈ মতে তেওঁৰ ওচৰত তাৰ তথ্য আছে আনহাতে জয়ন্ত মল্ল বৰুৱাই কৈছে যে এয়া ভিত্তিহীন অপপ্ৰচাৰ চলাই আছে এতিয়া কোন সঁচা কোন মিছা সেইটো আগন্তুক পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথা গিৰগাই যিটো বিতৰ্ক আছিল সেইটো এতিয়া নাইকিয়া হৈ গ'ল গিৰগাই বিতৰ্ক নাই কিন্তু সঁচাকৈ গিৰগাৰ বিতৰ্কত নাম খাঙুৰ খাইছিল এজন জয়ন্ত মল্ল বৰুৱাৰ তেখেতৰ পত্নী ফাৰ্মত গিৰগাই আছিল দিলীপ শইকীয়াৰ নাম খাঙুৰ খাইছিল দিলীপ শইকীয়াৰ পিছত দুজনী গিৰগাই পুনৰ ঘূৰাই দিলোঁ বুলি ক'লে কাৰ নাম খাঙুৰ খোৱা নাই গোটেই শাসকীয় মন্ত্ৰী বিধায়কসকলৰ নাম খাঙুৰ খাইছিল কোনোবাই ক'লে যে গিৰগাই ৰাখিব নোৱাৰে ঘূৰাই দিলোঁ কোনোবাই ক'লে ওলোটাই পইচা পালোঁ কিন্তু গিৰগাই বিতৰ্ক এতিয়া শেষ হ'ল এতিয়া পুনৰ মাটি বিতৰ্ক আহিছে মাটি বিতৰ্কত পুনৰ জয়ন্ত মল্ল বৰুৱাৰ নাম খাঙুৰ খাইছে আৰু জয়ন্ত মল্ল বৰুৱাই এতিয়া আক্ষেপ কৰিছে ডিজিটেল মিডিয়াত ছ'চিয়েল মিডিয়াত তেওঁ আক্ষেপ কৰিছে লিখিছে ভিত্তিহীন অপপ্ৰচাৰ এটা সীমা থাকিব লাগে তেওঁৰ মতে তাৰ সীমা থাকিহে ভিত্তিহীন অপপ্ৰচাৰ চলাব লাগে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হয়তো ক'ব বিচাৰিছে তেওঁৰ প্ৰস্তুত তেনেকুৱা ধৰণৰ কথা উল্লেখ কৰা হৈছে আৰু নলবাৰীবাসী ৰাইজৰ আৱেগ অনুভূতিৰ কথা কৈছে চিলিং আইনৰ কথা কৈছে বিভিন্ন ধৰণৰ প্ৰসংগ তেওঁ উল্লেখ কৰিছে আৰু কৈছে যদিহে
আৰু মিডিয়াৰ খুৰাক তেওঁ হ'ব নিবিচাৰে আৰু কৈছে যিসকলে জানি বুজি এনেকুৱা ধৰণৰ বিতৰ্ক কৰি আছে তেওঁলোকৰ লগত কথা পাতি থাকিবলৈ জয়ন্ত মল্ল বৰুৱাৰ সময় নাই সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই এটা ফেচবুকত পোষ্ট কৰি দিছে আৰু সেই পোষ্টটো তেওঁক যিসকলে সমালোচনা কৰিছিল বা তেওঁক যিসকলে টাৰ্গেট কৰিছে তেওঁলোকৰ কাৰণে জয়ন্ত মল্ল বৰুৱাই কৰিছে আৰু জয়ন্ত মল্ল বৰুৱাৰ স্থিতি স্পষ্ট তেওঁৰ বিৰুদ্ধে উদ্দেশ্য প্ৰণোদিতভাৱে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাই থকা হৈছে আৰু তেওঁ কাকো কেৰেপ নকৰে সেইটো এটা কথা যে তেওঁ কাকো কেৰেপ নকৰে তেনেকুৱা শক্তিলৈ তেওঁ ভয় নকৰে তেওঁ ৰাইজৰ হকে কাম কৰি যাব বুলি কৈছে আৰু তেওঁৰ বিষয়ে নলবাৰীবাসী ৰাইজে ভালকৈ জানে বুলি কৈছে নলবাৰী এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাৰণে তেওঁ মাটি নিছিলে আৰু সেই তেনেকুৱা এজন ব্যক্তিয়ে কি কাৰণত মাটি কিনি ফুৰিব এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৈছে সকলো সময়লৈ অপেক্ষা কৰিব লাগিব সিলিং আইনৰ কথা কৈছে অখিল গগৈ যদি সঁচাকৈ তাৰ তথ্য দিব পাৰে ৰাজহুৱাকৈ দিয়ক মুখ্যমন্ত্ৰীয়ে কালি অখিল গগৈক চ্যালেঞ্জ কৰিছে যে আপুনি সংবাদমেল পাতিব নালাগে আপুনি আদালতৰ দ্বাৰস্থ হওক আদালতত তথ্য দিয়ক জয়ন্ত মল্ল বৰুৱাৰ কোট কিমান মাটি আছে সেয়া ৰাইজে জানক আদালতত তথ্য দিয়ক মুখ্যমন্ত্ৰীয়ে সেই কথা কৈছিল আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতেই আজি কিছু সময় পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা ফেচবুক পোষ্ট লিখিছে আক্ষেপ কৰিছে তেখেতে খুব কৈছে তেখেতক টাৰ্গেট কৰা হৈছে তেখেতৰ পত্নীক টাৰ্গেট কৰা হৈছে আৰু ভিত্তিহীন অপপ্ৰচাৰ চলাইছে একাংশ সংবাদ মাধ্যম আৰু বিৰোধীয়ে ধন্যবাদ